এই চাউথ চালমাৰ জিলাৰ মানকাছাৰ সদৰৰ আউনী পাৰ্টিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত প্ৰায় 5 শতাধিক লোকৰ উপস্থিতি সমাগম দেখা যায়। ইয়াত উপস্থিত থাকে আউনী পাৰ্টিৰ জ্যেষ্ঠ নেতা ভূপেন বৰঠাকুৰ ডাঙৰীয়া, লগতে আউনী পাৰ্টিৰ সভাপতি মনোজ ধনৰ ডাঙৰীয়া, লগতে ইয়াত যুৱ নেতা জিতু ডেকা, নিখিলেশ গগৈ আদি বিভিন্ন যুৱ ইয়াত উপস্থিত থকা দেখা যায়। এই সভাত প্ৰায় 5 শতাধিক লোকৰ সমাগম হয় আৰু ইয়াৰ ৰাইজৰ আশা আগন্তুক দিনত আউনী পাৰ্টি ইয়াত শক্তিশালী ৰূপত গঢ়ি উঠিব আৰু আগন্তুক বিধানসভা নিৰ্বাচন 2026ত তেওঁলোকে আম আদমি পাৰ্টিৰ পৰা ইয়াত বিধায়ক নিৰ্বাচিত হোৱাটো বিচাৰিছে আৰু এখন নিকা চৰকাৰ হোৱাটো তেওঁলোকে অসমত কামনা কৰিছে। তাৰপিছতো আমাৰ লগত দুজন যুৱ নেতা আহিছে, জিতু ডেকা আহিছে, নিখিলেশ গগৈ ডাঙৰীয়া আহিছে। আমাৰ এই ডেকাসকলৰ যি আম আদমি পাৰ্টি শক্তিশালী কৰিবৰ কাৰণে লৈছে আৰু ইয়াত থকা যুৱ শক্তিকো মই আহ্বান জনাইছোঁ যে আপোনাসকলে ইয়াত অকলে যদিও অহা যোৱা দুৰ্গম ৰাস্তা, আমি অসমৰ মাজেৰে আহিব পৰাই নাই, তাৰ পৰা আমি বিজেপিৰ কি উন্নয়ন ৰাস্তা পথ হৈছে আমি এইটো দেখিছোঁ। গুৱাহাটী উন্নয়ন কৰিলেই কেৱল অসম উন্নয়ন নহয়। আপোনালোকক সংবাদ মাধ্যমৰ মুখামুখি হ'লোহেঁতেন। সকলোৱে জানিছে যে বতৰে যিমান হাৰাশাস্তি কৰিলে, ইয়াৰ ৰাইজৰ যি আশা আছিলে আৰু ইয়াৰ ৰাইজে আমি আহিম বুলি, নতুন সভাপতি আহিব বুলি যিমান আশা পালি আছিলে, সকলোবিলাক বতৰে মষিমূৰ কৰিলে। তথাপিও আমি ইয়াত থকা দলীয় সতীৰ্থসকলক আমি আহ্বান জনাইছোঁ দলৰ কাম চলাই যাবলৈ আৰু অসমত আম আদমি পাৰ্টিক শক্তিশালী ৰূপত আমি গঢ়ি তুলিবৰ কাৰণে।